নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি এনে এটা স্কলাৰশ্বিপ সম্পৰ্কত আলোচনা কৰিবলৈ লৈছো যিটো স্কলাৰশ্বিপৰ পৰা ষ্টুডেণ্ট বিলাকে 2 লাখ টকা পৰ্যন্ত স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হ'ব। এই স্কলাৰশ্বিপটো কোনে দিয়ে আৰু স্কলাৰশ্বিপটোৰ বাবে কেনেকৈ আবেদন কৰিবা, লগতে লাষ্ট ডেট কেতিয়া হয় সেই সম্পৰ্কত সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। AICTE দিয়া এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ হ'ল প্ৰগতি স্কলাৰশ্বিপ, যিটো স্কলাৰশ্বিপ মেৰিট বেচিছত হয়, অৰ্থাৎ তোমালোকৰ যোগ্যতা অনুসৰি এই স্কলাৰশ্বিপটোৰ বাবে তোমালোকে আবেদন কৰিব পাৰা। স্কলাৰশ্বিপটো হ'ল AICTE দিয়া প্ৰগতি স্কলাৰশ্বিপ। প্ৰগতি স্কলাৰশ্বিপ 2026-27 বাবে ইতিমধ্যে অনলাইন হৈ আছে 1 জুনৰ পৰা, আৰু এই স্কলাৰশ্বিপৰ বাবে অনলাইনৰ লাষ্ট ডেট হ'ল 31 অক্টোবৰ 2026। যদি তোমালোকে টেকনিক্যাল কোৰ্স কৰিছা, যিকোনো টেকনিক্যাল কোৰ্স যদি কৰিছা, ডিপ্লোমা কোৰ্স হওক বা ডিগ্ৰী কোৰ্স হওক, তেতিয়া তোমালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। এই স্কলাৰশ্বিপৰ বাবে কিন্তু ছাত্ৰীসকলেহে আবেদন কৰিব পাৰিবা, আৰু ছাত্ৰীসকলে এই স্কলাৰশ্বিপ যদি লাভ কৰা তেতিয়াহ'লে এটা বছৰত 50,000 টকাকৈ লাভ কৰিবা, আৰু ডিগ্ৰী কৰা সকলে 4টা বছৰত 2 লাখ টকা পাবা, আৰু যিসকলে টেকনিক্যাল ডিপ্লোমা কোৰ্স কৰিছা তেওঁলোকে 1,50,000 টকা লাভ কৰিবা। এই স্কলাৰশ্বিপৰ বাবে ছাত্ৰীসকলে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰীয়ে AICTE এপ্ৰুভ কৰা টেকনিক্যাল ডিপ্লোমা বা ডিগ্ৰী কোৰ্স কৰিছে, সেইসকল ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। আৰু এই কোৰ্সবিলাকৰ প্ৰথম যিটো বৰ্ষ মানে এডমিশ্যন লোৱাৰ পাছত ফাৰ্ষ্ট ইয়েৰতে তেওঁলোকে আবেদন কৰিব লাগিব, আৰু সেইসকল ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰীৰ ফেমিলি ইনকাম 8 লাখ টকাৰ ভিতৰত হয়, মানে বছৰি যাৰ 8 লাখ টকাৰ ভিতৰত ফেমিলি ইনকাম হয় তেওঁলোকে আবেদন কৰিব পাৰিব, আৰু মেৰিট বেচিছত এই স্কলাৰশ্বিপৰ বাবে সিলেকশ্যন কৰা হয়। আবেদনৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছ হ'ল আধাৰ কাৰ্ড, ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, 10th মাৰ্কশ্বিট চাৰ্টিফিকেট, এডমিশ্যনৰ যিখিনি ডকুমেণ্টছ সেইখিনি তোমালোকে দিব লাগিব, লগতে ফেমিলি ইনকামৰ চাৰ্টিফিকেট দিব লাগিব। ইয়াৰ উপৰিও ডমিচিয়েল ৰেচিডেন্স চাৰ্টিফিকেট দিব লাগিব, বেংকৰ পাছবুকৰ ডিটেইলছ দিব লাগিব, আধাৰ লিংক থাকিব লাগিব বেংকৰ। যদি কাষ্ট চাৰ্টিফিকেট তোমালোকৰ আছে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। যদি কোনোবা ষ্টুডেণ্ট ডিজেবল হয় তেতিয়াহ'লে ডিজেবিলিটি চাৰ্টিফিকেট তোমালোকে প্ৰডিউচ কৰিব লাগিব। এই স্কলাৰশ্বিপৰ বাবে তোমালোকে NSP পৰ্টেলত গৈ আবেদন কৰিব লাগিব, মানে নেশ্যনেল স্কলাৰশ্বিপ যিটো পৰ্টেল হয় সেই পৰ্টেলতে তোমালোকে আবেদন কৰিব লাগিব। AICTE দিয়া প্ৰতিটো স্কলাৰশ্বিপৰ বাবে তোমালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আবেদন কৰিব লাগে। গতিকে যিসকল ষ্টুডেণ্টে ইতিমধ্যে টেকনিক্যাল কোৰ্সবিলাক কৰি আছা সেই ষ্টুডেণ্টে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰা। 31 অক্টোবৰৰ ভিতৰত তোমালোকে আবেদন কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।